নমস্কাৰ ওয়েলকাম টু এমপি ফৰ্মেশ্যন আৰু আমি আছোঁ আমাৰ প্ৰজেক্ট ইগল উইংছত। এতিয়া ইগল উইংছত অসমত এটা নোহোৱা কাম কৰিছিলোঁ, এইটো হৈছে 10 ফুটীয়া কেণ্টিলিভাৰ। আৰু বৰ্তমান মই যোনটো জেগাত ৰৈ আছোঁ এইখনেই হৈছে 10 ফুটীয়া কেণ্টিলিভাৰখন। এখন আগপিনে এখন পিছপিনে দুই চাইডে দিছোঁ আৰু দেখিছে তলৰ পৰা আমি ডিছেটাৰিঙো কৰি দিলোঁ, কিন্তু এতিয়ালৈকে কেণ্টিলিভাৰখন কোনো ধৰণৰ ডাউনশ্বিপ মুভমেণ্ট লোৱা নাই। আৰু এতিয়া মই আপোনালোকক দেখাম, ইয়াত মই এটা ভাইব্ৰেশ্যন একেবাৰে নাই। যে একেবাৰে নাই ক'লোঁ, কিহৰ কাৰণে নাই এবাৰ আপোনালোকে এই বিমকেইটাত এটা চকু পূৰক। বিমটোৰ যোনটো গুৰি হৈছে, গুৰিটো কিমান ইঞ্চি দেখিছে, 20 ইঞ্চি গুৰি, আৰু ওপৰত গৈ পেলাই আমাৰ 14 ইঞ্চি বনিছেগৈ। তাৰ ফলত এই বিমটোৱে যিমানখিনি ভাইব্ৰেশ্যন আছে সেই ভাইব্ৰেশ্যনখিনি কণ্ট্ৰল কৰিব পাৰিছে। অকল সেইটোৱে নহয়, আপোনালোকৰ যোনটো কংক্ৰিটৰ গেট হয়, কংক্ৰিটৰ গেটটো বহুত বেছি আৱশ্যকীয়। যদি সেই কংক্ৰিটত আমি M20 ডিজাইন নকৰিলোহেঁতেন তেতিয়াহ'লে কিন্তু এইদৰে ষ্টেবিলিটি পোৱাটো অসম্ভৱ হ'ল হয়। আৰু যদি আপোনালোকে কেতিয়াও এই বস্তুটো প্ৰেক্টিছ নকৰিব, কাৰণ আপোনালোকে যেতিয়াই ঘৰ বনাব আপোনালোকৰ ঘৰত পেলপেলীয়া মছলা দিব, কাৰণ আপোনালোকে এটা ঢালাই পাৰি বা ঠিকাদাৰ এটা লগাব, তেখেতে M20 বিষয়ে একো নাজানে, গতিকে আপোনাৰ ঘৰটো কেতিয়াও ধ্বংস নকৰিব এই 10 ফুটীয়া কেণ্টিলিভাৰখন দিয়ে। এইখনৰ কাৰণে এটা পাৰফেক্ট টেকনিকেলিটিৰ প্ৰয়োজন হয়, আৰু যিটো আপোনালোকে প্ৰভাইড কৰিব নোৱাৰিব। আমি আহি গ'লোঁ ইগল উইংছৰ বেক চাইডে, আৰু বেক চাইডৰ কেণ্টিলিভাৰখন ফ্ৰণ্ট চাইডতকৈ প্ৰায় 6 ইঞ্চি ডাঙৰ, মানে এইখন 10 ফুট 6 ইঞ্চি। এইখন দেখিবলৈ পাইছে 10 ফুট 6 ইঞ্চি কেণ্টিলিভাৰ। এতিয়া এইখন এফালে দিয়াৰ বেনিফিটটো কি হ'ল, এই জেগাখনত তেখেতে ইউজ কৰিব পাৰ্কিং হিচাপে। চ' পাৰ্কিঙৰ কাৰণে এক্সট্ৰাকৈ কোনো পিলাৰ দিবলগীয়া হোৱা নাই। যিমানেই ডাঙৰ গাড়ী হওক আৰামত আনি ৰাখি দিয়ক, কোনো পিলাৰ ডিষ্টাৰ্বেশ্যন নাই কৰা। আৰু লগতে এইটো হৈছে এটা এটেচ টয়লেট, যিটো এতিয়ালৈকে বনাম। পিছত প্লেনিংটো হোৱাৰ টাইমত দেখাম যে ইয়াত আৰু কি কি বস্তু ইউনিক আছে। আৰু থেংক ইউ।